কি পাঁচটা অভ্যাসে আপোনাক ধনী হোৱাত বাধা দিয়ে? ইয়াৰ পৰা কেনেকৈ মুক্তি পাব আপুনি? নম্বৰ 1, আয়ৰ উৎস নজনা। বহু মানুহ কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰশীল। এইটো ভুল নহয়, কিন্তু আপুনি ধনী হ'বলৈ উপাৰ্জনৰ এটা উৎসই যথেষ্ট নহয়। আপোনাক অন্য উপাৰ্জন লাগিবই। সকলোকে এটা বেকআপ কৌশল লাগে, যিটোৱে বেয়া সময়ত উপযোগী হ'ব পাৰে আৰু অতিৰিক্ত উপাৰ্জন দিয়ে। নম্বৰ 2, দৰমহাক লৈ অসন্তুষ্ট হৈ থকা। বহুতে নিজৰ দৰমহাক লৈ সন্তুষ্ট নহয়, আৰু কিছুমান মানুহ আছে যিয়ে নিজৰ কৰ্মত অভিজ্ঞতা পাৰদৰ্শিতা থকাৰ পিছতো প্ৰাপ্য মজুৰি নাপায়। যদি আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু আপুনি জানে যে আপুনি যি মজুৰি পাইছে সেয়া আপোনাৰ প্ৰতিভা অনুসৰি নহয়, তাৰ পিছতো সেই ঠাইতে থকাটো ধনী হ'ব নোৱাৰাৰ আন এটা কাৰণ। নম্বৰ 3, প্ৰেৰণা। প্ৰায় দেখা যায় যে কেৰিয়াৰৰ আৰম্ভণিতে মানুহৰ মনত বহুত উৎসাহ আৰু প্ৰেৰণা থাকে। নিজৰ পদবী দৰমহাক লৈ চিন্তা, কিন্তু কেইবছৰমানৰ পাছত এই উৎসাহ ক'ৰবাত হেৰাই যায়। এই অভ্যাসে ধন সম্পত্তিৰ ক্ষেত্ৰত এক ডাঙৰ বাধাৰ সৃষ্টি কৰে। নম্বৰ 4, নিজৰ মাজত বিনিয়োগ নকৰা। আপোনাৰ ধন আপুনি ষ্টক মাৰ্কেট, ৰিয়েল এষ্টেট বা আন বস্তুত বিনিয়োগ কৰে, কিন্তু আটাইতকৈ ভাল বিনিয়োগ হ'ল নিজৰ ওপৰত বিনিয়োগ কৰা। মনত ৰাখিব, ইয়াৰ বাবে আপুনি অধিক জ্ঞান, দক্ষতা আহৰণ কৰিব লাগিব আৰু অভিজ্ঞতা বৃদ্ধি কৰিব লাগিব। নম্বৰ 5, লক্ষ্যবিহীন জীৱন। জীৱনত এটা লক্ষ্য ৰাখি আগুৱাই নোযোৱাটোৱে এটা প্ৰধান কাৰণ। কিন্তু লক্ষ্যত উপনীত হোৱাৰ পিছত ৰৈ যোৱাটো ভুল। জীৱনত নিৰন্তৰ অগ্ৰগতি লাভ কৰিবলৈ এই লক্ষ্য সম্পূৰ্ণ কৰাৰ পিছতহে আন এটা লক্ষ্য নিৰ্ধাৰণ কৰক। নিজকে ৰৈ যাবলৈ নিদিব। অতিৰিক্ত আন এটা হৈছে সঞ্চয় নকৰা। আপুনি আপোনাৰ উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰিবলৈ লওক। আৰু অধিক ভিডিঅ'ৰ বাবে যদি আপুনি ফেচবুক চাই আছে, ফ'ল' কৰক, আৰু ইউটিউব চাই আছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া সকলোতকৈ আগত পাব আমাৰ ভিডিঅ'। আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।